হয়, মোৰ নাম মুকুন্দ নাথ, মোৰ ঘৰ মৰিগাঁৱতে। আৰু মুকাভিনয় ক্ষেত্ৰখনত মই বহু বছৰৰ পৰা জড়িত হৈ আছোঁ। মই মুকাভিনয় কৰি আহিছোঁ আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীক মই প্ৰশিক্ষণো প্ৰদান কৰি আহিছোঁ। আচলতে মই 2006 চনত মইনুল হক ছাৰ, এই মইনুল হক সংগীত নাটক একাডেমি ARD মইনুল হক ছাৰৰ তাত মই মুকাভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ। তাৰপিছতে মই পদ্মশ্ৰী নিৰঞ্জন গোস্বামী কলিকতাৰ তেখেতৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ। আৰু তাৰপিছতে মই বহু বছৰ ধৰি তেনেকৈ মুকাভিনয় কৰি আছোঁ। ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন ঠাইত গৈছোঁ, অসমতো কৰিছোঁ, অসমৰ বাহিৰতো বিভিন্ন ঠাইত গৈছোঁ। গৈ সেই কষ্ট কৰি আছোঁ, তাৰে ফল হয়তো এই স্বীকৃতিটো পাই আছোঁ। গতিকে মোৰ বহুতখিনি ভাল লাগিছে মনত। কি বঁটাটো কি পাইছে? এইটো সংগীত নাটক একাডেমি 2022 চনৰ বাবে সংগীত নাটক একাডেমিৰ এইটো বিস্মিল্লাহ খাঁ যুৱ পুৰস্কাৰ, সেইটো মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। আপুনি কিমান দিন ধৰি এই মুকা অভিনয়ৰ লগত জড়িত হৈ আছে? মুকাভিনয়ৰ লগত মই জড়িত হৈ থকা মোৰ যেতিয়া মই ক্লাছ 5ত পঢ়ি আছিলোঁ, মই তেতিয়াৰ পৰাই মুকাভিনয় কৰি আছোঁ। গতিকে মোৰ 25-30 বছৰ হৈছে মুকাভিনয় কৰি থকা। হয়, গতিকে আপুনি যথেষ্ট কষ্ট কৰিব লগা হৈছে, কাৰণ মুকা অভিনয়টো অসমৰ ৰাইজে কিন্তু খুব ভালকৈ আঁকোৱালি লোৱা নাই, তাত আপোনালোকে সংগ্ৰাম কৰিব লগা হৈছে। হয় হয়, বহুত সংগ্ৰাম কৰিব লগা হৈছে। বিশেষকৈ এই ক্ষেত্ৰত এককভাৱে বুলিয়ে ক'ব লাগিব। আমি মুকাভিনয়ৰ বিভিন্ন ক্ষেত্ৰত যেতিয়া প্ৰগ্ৰাম এটা কৰিবলৈ যাওঁ, সাহায্যটো খুব কম পাওঁ আমি। গতিকে বহুতখিনি কষ্ট সহ্য কৰিব লগা হৈছে। আৰু তাৰ মাজৰে মই অকলেই মানে যুঁজি থকাৰ দৰে হৈছে আৰু যুঁজি আজি এইখিনি পাইছোঁগৈ। তেনেকৈ আন ল'ৰা ছোৱালীকো লৈ আহিছোঁ আগুৱাই। আমাৰ যিটো যুৱ প্ৰজন্ম, তেওঁলোকো আগ্ৰহী হৈ উঠিছে। গতিকে মই আশাবাদী ভৱিষ্যতে হয়তো আৰু ইয়াতকৈও ভাল পৰ্যায়ত আমি পাবলৈ সক্ষম হ'ম। হয়, মোৰ নাম মুকুন্দ নাথ, মোৰ ঘৰ মৰিগাঁৱতে। আৰু মুকাভিনয় ক্ষেত্ৰখনত মই বহু বছৰৰ পৰা জড়িত হৈ আছোঁ। মই মুকাভিনয় কৰি আহিছোঁ আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীক মই প্ৰশিক্ষণো প্ৰদান কৰি আহিছোঁ। আচলতে মই 2006 চনত মইনুল হক ছাৰ, এই মইনুল হক সংগীত নাটক একাডেমি ARD মইনুল হক ছাৰৰ তাত মই মুকাভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ। তাৰপিছতে মই পদ্মশ্ৰী নিৰঞ্জন গোস্বামী কলিকতাৰ তেখেতৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ। আৰু তাৰপিছতে মই বহু বছৰ ধৰি তেনেকৈ মুকাভিনয় কৰি আছোঁ। ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন ঠাইত গৈছোঁ, অসমতো কৰিছোঁ, অসমৰ বাহিৰতো বিভিন্ন ঠাইত গৈছোঁ। গৈ সেই কষ্ট কৰি আছোঁ, তাৰে ফল হয়তো এই স্বীকৃতিটো পাই আছোঁ। গতিকে মোৰ বহুতখিনি ভাল লাগিছে মনত। কি বঁটাটো কি পাইছে? এইটো সংগীত নাটক একাডেমি 2022 চনৰ বাবে সংগীত নাটক একাডেমিৰ এইটো বিস্মিল্লাহ খাঁ যুৱ পুৰস্কাৰ, সেইটো মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। হয়, আপুনি কিমান দিন ধৰি এই মুকা অভিনয়ৰ লগত জড়িত হৈ আছে? মুকাভিনয়ৰ লগত মই জড়িত হৈ থকা মোৰ যেতিয়া মই ক্লাছ 5ত পঢ়ি আছিলোঁ, মই তেতিয়াৰ পৰাই মুকাভিনয় কৰি আছোঁ। গতিকে মোৰ 25-30 বছৰ হৈছে মুকাভিনয় কৰি থকা। হয়, গতিকে আপুনি যথেষ্ট কষ্ট কৰিব লগা হৈছে, কাৰণ মুকা অভিনয়টো অসমৰ ৰাইজে কিন্তু খুব ভালকৈ আঁকোৱালি লোৱা নাই, তাত আপোনালোকে সংগ্ৰাম কৰিব লগা হৈছে। হয় হয়, বহুত সংগ্ৰাম কৰিব লগা হৈছে। বিশেষকৈ এই ক্ষেত্ৰত এককভাৱে বুলিয়ে ক'ব লাগিব। আমি মুকাভিনয়ৰ বিভিন্ন ক্ষেত্ৰত যেতিয়া প্ৰগ্ৰাম এটা কৰিবলৈ যাওঁ, সাহায্যটো খুব কম পাওঁ আমি। গতিকে বহুতখিনি কষ্ট সহ্য কৰিব লগা হৈছে। আৰু তাৰ মাজৰে মই অকলেই মানে যুঁজি থকাৰ দৰে হৈছে আৰু যুঁজি আজি এইখিনি পাইছোঁগৈ। তেনেকৈ আন ল'ৰা ছোৱালীকো লৈ আহিছোঁ আগুৱাই। আমাৰ যিটো যুৱ প্ৰজন্ম, তেওঁলোকো আগ্ৰহী হৈ উঠিছে। গতিকে মই আশাবাদী ভৱিষ্যতে হয়তো আৰু ইয়াতকৈও ভাল পৰ্যায়ত আমি পাবলৈ সক্ষম হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।